আমাৰ মেগা ফেষ্টিভেল চাবলৈ আহি আছা, কি হৈ গ'ল কথাতে? ৰ'ব গাইজ, ফেষ্টিভেলত কি হ'ল আজি ঘটনাটো জনাৰ আগতে আপোনালোকক কৈ দিওঁ যে আমাৰ মঙলদৈ গান্ধী মৈদামত এখন ছামাৰ মেগা ফেষ্টিভেল আৰম্ভ হৈছে। চ' গাইজ মই এতিয়া তালৈকে যাই আছোঁ গাড়ী লৈ। কিন্তু গাইজ আমাৰ এইখিনি পুনিয়া ৰাস্তাটো যে ইমান বেয়া হৈছে আপোনালোকক কি ক'ম আৰু মই। মানে গাইজ এজাক বৰষুণ দিলে ৰাস্তাটো একদম খাতাৰনাক অফ ৰ'ডিং ৰাস্তা হৈ যায়। চৰকাৰে যে এইটো ৰাস্তা গাইজ কেইনা ভাল কৰি দিব। বাৰু কিবাকে অলপ ভাল ৰাস্তা পাই গ'লো দিয়ক গাইজ। মানে গাইজ এইখিনি ৰাস্তা আমাৰ ব্লক চক নাপাতে বাগান চকৰ ৰাস্তাটো হয়। আৰু গাইজ ইয়াতে আমাৰ দৰং মেডিকেল কলেজখন বনাই আছে। এইখন চাওক গাইজ, এইখন গেটখন আমাৰ দৰং মেডিকেল কলেজৰ। তো গাইজ আমি ফাইনেলি ফেষ্টিভেল পাই গ'লো। আপোনালোকক মই কেইটামান ফেষ্টিভেলৰ ক্লিপ দেখাওঁ, আপোনালোকে এনজয় কৰক গাইজ। কিন্তু গাইজ মই অলপ মেলাখন ঘূৰা আৰম্ভ কৰিছিলোঁ, সিফালে আকৌ ইন্দ্ৰ দেৱতাই বৰ জোৰে এজাক বৰষুণ আনিলে। একে গোটেই পথাৰখন পানীময় কৰি দিলে গাইজ। পিছে গাইজ এতিয়া আৰু মেলা চোৱাটো ক'ত হ'ব আৰু, ভালকৈ বৰষুণটো কমিলে ঘৰতে যাওঁ আৰু গাইজ। দে আৰু গাইজ, ভিডিঅ'টো যদি ভাল লাগিছে এটা ফ'ল' এটা কৰি দিব গাইজ।